নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 মে। দেশৰ লাখ লাখ মহিলা একৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2000 কোটি টকা প্ৰদান কৰিব। ইয়াৰ বাবে সকলো মহিলাৰ আবেদন কৰিব লাগিব। লগতে অতি শীঘ্ৰে গধুৰ মহিলা একৰত 10000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচন শেষ হ'ল। যিসকল ব্যক্তিয়ে চৰকাৰী গৃহৰ বাবে ভাবিছে আবেদন কৰিব, নতুনকৈ আবেদন কৰিব পাৰিব, কিয়নো চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। লাখ লাখ দুখীয়াৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। যিসকল ব্যক্তি অৰুণোদয় 3.0 আবেদন কৰাই ৰাখিছে সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ আহি পৰিছে। কেৱল এয়াই নহয়, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 20 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত আকৌ চলিব উচ্ছেদ অভিযান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ, অবৈধ দখলকাৰী সাৱধান হওক। কচুতলিত আকৌ চলিব উচ্ছেদ অভিযান। সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন কোনো মানুহ আহিব নোৱাৰে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত অহাসকল উচ্ছেদ কৰাই হ'ব। কচুতলিত প্ৰায় 1000 বিঘা মাটি খালী কৰা হৈছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ আগত অহা কোনো লোকক দিগদাৰ কৰা হোৱা নাই। ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত অহা লোকসকলে যাবলৈ দিয়া হৈছে। অবৈধ দখলকাৰী সাৱধান হওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ হুংকাৰ প্ৰদান কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ মন্তব্য কৰিছে কচুতলি উচ্ছেদিত লাভ কৰিব মাটিৰ পট্টা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য, ভাৰতীয় বুলি যদি প্ৰমাণ হয় তেন্তে উচ্ছেদিতক আমি প্ৰদান কৰিম মাটিৰ পট্টা। দৰং খাৰুপেটীয়াৰ পৰা বহু আহিছে আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। দৰং খাৰুপেটীয়াৰ পৰা বহুতে আহি ইয়াত মাটি দখল কৰিছিল। ট্ৰাইবেল এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন কোনো মানুহ আহিব নোৱাৰে। কচুতলিত প্ৰায় 1000 বিঘা মাটি খালী কৰা হৈছে। ট্ৰাইবেল এণ্ড ব্লক গঠন হোৱাৰ আগত অহা কোনো লোকক দিগদাৰ কৰা হোৱা নাই। পিছত অহা লোকসকলে যাবলৈ দিয়া হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। কচুতলিত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য হয়। বন্ধু সকল ব্যক্তিয়ে ট্ৰাই বেল্ট এণ্ড ব্লক গঠন হোৱাৰ আগতে আহিছে তেওঁলোকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি পট্টা প্ৰদান কৰিব। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাটিৰ দালালক পুনৰ সকীয়নি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো মাটিৰ দালাল হাৰি যাব নোৱাৰিব। মাটিৰ দালালক NSA গ্ৰেপ্তাৰ কৰা হ'ব। ইতিমধ্যে 2ৰ পৰা 3জন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰা হৈছে। দীঘলীয়াকৈ জেলত থাকিব লাগিব মাটিৰ দালালসকল। কচুতলিত কেইটামান মাটিৰ দালাল আছে যিয়ে মানুহখিনিক মাতি আনে। সেইকেইটা দালালক শীঘ্ৰে কৰা হ'ব গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নি হয়। বন্ধুসকল সকলোৱে সাৱধান হওক, অন্যথা আপুনি পৰিব ডাঙৰ বিপদত। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুন মাহত প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 15 কেজিকৈ চাউল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। জনতাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। একেলগে প্ৰদান কৰা হ'ব 3 মাহৰ ৰেচনৰ চাউল। জুন, জুলাই, আগষ্ট মাহৰ চাউল একেলগতে প্ৰদান কৰিব ৰাজ্য চৰকাৰে। জুন মাহতে অনাগত 3 মাহৰ চাউল লাভ কৰিব জনতাই। দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়েহে একেলগে 3 মাহৰ চাউল ৰাজ্যক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। প্ৰথমবাৰলৈ মুছলমানক প্ৰদান কৰিব জাতিৰ পৰিচয়। পঞ্চায়ত নিৰ্বাচনৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলৰ বাবে ভাল খবৰ দিলে। মুছলমানে আনুষ্ঠানিকভাৱে লিখিব পাৰিব জাতিৰ পৰিচয়। সৈয়দ জলহা আদিসকলে লিখিব পাৰিব। বিজেপিক ভোট দিবলৈ সাহস কৰিছে ৰাজ্যৰ মুছলমানসকলে। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশদ ঘোষণা। প্ৰথমবাৰলৈ মুছলমানক প্ৰদান কৰিব জাতিৰ পৰিচয়। পঞ্চায়ত নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুছলমানক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ আনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং আপুনি কৰিলে নে নাই? যদি আপুনি জিঅ' টেকিং কৰা নাই তেনেক্ষেত্ৰত আজি আপুনি কৰক জিঅ' টেকিং। জিঅ' টেকিং কৰিবলৈ বাকী ৰৈ যোৱা
সকলৰ বাবে আহি গৈছে এটা ভাল খবৰ, কিয়নো 10 মেৰ পৰা আৰম্ভ কৰিছে চৰকাৰী গাড়ীৰ বাবে সেলফ জিঅ'টেকিংৰ মাধ্যমত আপুনি গুৰুত্ববিহীন মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 10 মেৰ পৰা 15 দিনৰ বাবে ৰাজ্যৰ বাবে মুকলি কৰা হৈছে এই সেৱা। জিঅ'টেকিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব জিঅ'টেকিংৰ বাবদ দিব নালাগে 1 টকাও। নিজে গুৰুত্ববিহীন কৰিব পাৰিব মোবাইলৰ জৰিয়তে জিঅ'টেকিং। সমগ্ৰ প্ৰক্ৰিয়া শিকাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল ব্যক্তিয়ে চৰকাৰী গাড়ী জিঅ'টেকিং কৰাই অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা আপুনি পিছত কৰিব নোৱাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হাতত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। মছজিদে কোটি কোটি মুছলমানৰ দোৱা। কাইলৈ অকাফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। ন্যায়ালয়ৰ আশাত অপেক্ষা কৰিছে কোটি কোটি মুছলমানে। অকাফ সম্পত্তি মুছলমানৰ সম্পত্তিৰ অধিকাৰৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ ন্যায়ৰ অপেক্ষা এতিয়া গণিছে দেশৰ মুছলমান সমাজে। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যত অন্ধকাৰময় পৰিৱেশ, প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি, ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। আগন্তুক প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। উজনি নামনি সকলোতে ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ গাঁও বা অঞ্চলত আজিৰ দিনটোত কেনেকুৱা পৰিস্থিতি বতৰৰ নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে কোনটো অঞ্চল বা জিলা সেয়া আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যান বাহন বাইক স্কুটি চালকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে 10 বাৰ ভাবক আপুনি। সামান্য ভুল হ'লে 25,000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। ক'ত কিমান টকাৰ জৰিমনা বিহা হ'ব? সুৰামত হৈ গাড়ী চলালে 10,000 টকাৰ জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা। চিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা বিহা হ'ব। তীব্ৰ গতিত গাড়ী চলালে 2,000 টকাৰ জৰিমনা বিহা হ'ব। নতুনকৈ এখন তালিকা প্ৰকাশ কৰা হৈছে। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। কেৱল এয়াই নহয়, নাবালকে গাড়ী চলালে 25 বছৰলৈ নাপাব লাইচেন্স। বাতিল হ'ব গাড়ীৰ পঞ্জীয়ন। 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অভিভাৱকৰ। গতিকে সাৱধান হওক, সতৰ্ক হওক, তীব্ৰ গতি পৰীক্ষা কৰক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰ দৰমহা বৃদ্ধি পাব। অংগনবাড়ী কৰ্মীৰ দৰমহাও বৃদ্ধি পাব। অংগনবাড়ী সহায়কৰ দৰমহাও বাঢ়িব। কেৱল এয়াই নহয়, ৰান্ধনীৰ দৰমহা বৃদ্ধি পাব। টিউটৰৰ দৰমহা বাঢ়িব। নতুনকৈ আৰু বিদ্যালয় প্ৰাধিকৰণ হ'ব। বিদ্যালয় প্ৰাধিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু জনতাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সংখ্যালঘুক ভয় দেখুৱাই ভোট লয় কংগ্ৰেছে। ভোটৰ সময়ত সংখ্যালঘুক কোৱা হয় বিজেপিয়ে মছজিদ মাদ্ৰাছা ভাঙিব। সংখ্যালঘু লোকক ভয় দেখুৱাই নিৰ্বাচনী জিকে প্ৰতিপৰ্তলাই ৰকিবুল হুছেইনে। জনপ্ৰিয়তাৰ বাবে নিৰ্বাচনী জিকা নাই কংগ্ৰেছে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংসদ গৌৰৱ গগৈয়ে নিজ সমষ্টিৰ কথা নকয়, মণিপুৰৰ সমস্যাৰ কথা কয়। যোৰহাটৰ সমস্যাবোৰ উত্থাপন নকৰে গৌৰৱ গগৈয়ে। দেউতাকৰ বাবে ৰাজনীতিলৈ অহাসকল কৰবাত উচটি খাইছে বা উচটি খাবই। কংগ্ৰেছ আৰু গৌৰৱ গগৈ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো বিস্ফোৰক মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।